তিতাবৰত ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা। অগ্নিকাণ্ডত জীৱন্তে অগ্নিদগ্ধ হৈ মৃত্যু এজনৰ। মৃত লোকজনৰ নাম শংকু দাস। তিতাবৰৰ মিলন নগৰত সংঘটিত হৈছে এই ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা। অগ্নিকাণ্ডৰ সূত্ৰপাতৰ কাৰণ এই মুহূৰ্তলৈকে জানিব পৰা হোৱা নাই যদিও ৰন্ধন গেছৰ চিলিণ্ডাৰৰ পৰাই অগ্নিকাণ্ডৰ সূত্ৰপাত হোৱাৰ সন্দেহ। ঘটনাস্থলীত তিতাবৰ অগ্নি নিৰ্বাপক বাহিনী উপস্থিত হৈ নিৰ্বাপন কৰে জুই। হয়, আচলতে আমি মানে ফায়াৰ ব্ৰিগেডৰ শব্দ নিয়ে আমিও আহিলোঁ। আহি দেখিলোঁ তিতাবৰ যিটো মিলন নগৰ বুলি কয়, সেইখিনিতে এটা ঘৰ সম্পূৰ্ণৰূপে জুই যায়। আৰু আপোনাৰ যিসকল আপোনাৰ ফায়াৰ ব্ৰিগেডৰ মানুহ আহিছে তেওঁলোকৰ পৰা আমি গম পাইছোঁ যে ঘৰৰ ভিতৰতে এটা মৃতদেহ উদ্ধাৰ হৈছে। অৱশেষত আমি গম পালোঁ যে ঘৰখনৰ যিজন মালিক তেওঁ এই জুইত সম্পূৰ্ণৰূপে ভস্মীভূত হৈছে। হয়, অগ্নিদগ্ধ হৈছে। তেখেতৰ নাম শংকু দাস বুলি কৈছে। অগ্নিকাণ্ড কেনেকৈ আমি ক'লো, তেখেতৰ যিটো পৰিয়াল, তেখেতৰ পৰিয়ালে কোৱা মতে কিবা গেছত কিবা এটা বনাই থকা অৱস্থাত তেখেতৰ ওচৰতে কিবা ঘৰখনত কিবা এটা আনিবলৈ গৈছিলে। সেই মুহূৰ্তত তাত গৈ পোৱাৰ পিছত ঠিক অলপ সময় পিছত তেখেতে ঘৰখনত জুই হেৰি হৈছে। তেতিয়া অগ্নি নিৰ্বাপক বাহিনীয়ে হেৰি কৰিছে। ঘৰখনত আৰু পৰিয়াল আৰু এটা পুত্ৰ সন্তান আছে। মানুহজনে কি কৰে? তেখেতে কিবা ৰঙৰ কাম কৰে বুলি, ৰং মিস্ত্ৰী বুলিয়ে কয় তেখেতক। শংকু দাস বুলি কয়। আৰু পুনৰবাৰ জনাইছো এই মুহূৰ্তৰ এক দুখজনক খবৰ। তিতাবৰত ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা আৰু এই অগ্নিকাণ্ডত জীৱন্তে অগ্নিদগ্ধ হৈ মৃত্যু হয় এজন লোকৰ। মৃত লোকজনৰ নাম শংকু দাস। তিতাবৰৰ মিলন নগৰত সংঘটিত হৈছে এই ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা। অগ্নিকাণ্ডৰ সূত্ৰপাতৰ কাৰণ এই মুহূৰ্তলৈকে জানিব পৰা হোৱা নাই যদিও ৰন্ধন গেছৰ চিলিণ্ডাৰ পৰাই অগ্নিকাণ্ডৰ সূত্ৰপাত হোৱাৰ সন্দেহ। ঘটনাস্থলীত তিতাবৰ অগ্নি নিৰ্বাপক বাহিনী উপস্থিত হৈ নিৰ্বাপন কৰে জুই। নিউজ ডেস্ক ৰিপৰ্টাৰ লাইভ অসম। ৰিপৰ্টাৰ লাইভ অসম।